এদিন এটা লেখাত পঢ়িছিলোঁ যে অসমীয়া মানুহৰ আৱেগ ধান খেৰৰ জুই। কথাষাৰ কোনে লিখিছিল বা কি কাৰণত লিখিছিল মোৰ সবিশেষ মনত নাই, কিন্তু কথাষাৰৰ প্ৰাসংগিকতা যেন এতিয়াও আছে। মোৰ বোধেৰে কথাষাৰ মিছা নহয়। অসমীয়া জাতিটোৱে খুব সোনকালে অতীত পাহৰি যায়, খুব সোনকালে ইলুটি শিলুটি মাৰে। অসমীয়া মানুহখিনিক অতি সহজে ভাজ লগাব পাৰি, মানে আপুনি অলপ কষ্ট কৰিলেই আপোনাৰ ফালে মানুহ টানিব পাৰিব। অসমৰ ইতিহাসত চাগে এইটোৱে অতি দীঘলীয়া আৱেগৰ উদাহৰণ যে আমি আমাৰ ভগৱান জুবিন দা কায়িকভাৱে নোহোৱা হোৱাৰ পৰা আজিলৈকে অলপ হ'লেও চিন্তা কৰিছোঁ, কান্দিছোঁ, জুবিন দাই ন্যায় পাওক তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। কিন্তু আজি কিছুদিনৰ পৰা এনে লগা নাইনে যে জুবিন দাৰ প্ৰতি থকা সেই আৱেগৰ জুইকুৰা যেন লাহে লাহে নুমাবলৈ আগবাঢ়িছে? আমি এতিয়া আমাৰ কামত ব্যস্ত। আমি এতিয়া দেশী বিদেশী চেলিব্ৰিটিক মাতি অনুষ্ঠান উপভোগ কৰাত ব্যস্ত। আমি ব্যস্ত কোনে কিমান জুবিনদাৰ বিষয়ে লিখি কিতাপ উলিয়াই বজাৰত বিক্ৰী কৰিব পাৰোঁ আৰু মুনাফা লভিব পাৰোঁ। আমি ব্যস্ত ৰাজনীতিৰ বতাহত উৰি ফুৰাত। আমি ব্যস্ত তুমি কোন ধৰ্মৰ মই কোন ধৰ্মৰ, তুমি কোন জাতিৰ মই কোন জাতিৰ। জুবিন দাই বিচৰা বৰ অসমৰ চিন্তা আমাৰ মনত নাই এতিয়া। হয়, এইখিনিতে এটা কথা ক'ব নিশ্চয় লাগিব যে আমি কামো কৰিব লাগিব, নিজৰ জীৱনটো আগুৱাই লৈ যাব লাগিব। কিন্তু আমি আমাৰ অস্তিত্ব ৰক্ষাৰ বাবেও সমানে আগুৱাই আহি যুঁজি যাব লাগিব। সঁচাকৈয়ে যদি অসমীয়াৰ আৱেগ ধান খেৰৰ জুইৰ দৰে, তেন্তে এইখন অসম কেতিয়াও বিপদমুক্ত নহ'ব। দিনে দিনে বাঢ়িহে যাব বিপদ। কাৰণ আমি অসমীয়াই নিজক বচাবও নাজানো, নিজক চিনিবও নাজানো। নহ'লেনো খেৰণিৰ নিচিনা ঘটনা হ'বলৈ পায়নে? খেৰণিৰ কাৰ্বি ভাই ভনীসকলে আহ্বান কৰিব লগা হৈছে যে সকলো অসমীয়া ভাই ভনী আমাৰ লগত থাকক, আমাক সাহস দিয়ক। এয়া বাৰু এক লজ্জাৰ বিষয় নহয়নে? বাৰু যি কি নহওক, এতিয়া আহিছোঁ ভিডিঅ'টোৰ মূল বিষয়লৈ। সেয়া হৈছে জুবিনদাৰ হত্যাকাণ্ড। আমি সকলোৱে জানো যে জুবিনদাৰ ন্যায়ৰ বাবে SITয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰিছে আৰু তাৰ ভিত্তিতেই এতিয়া ন্যায় প্ৰক্ৰিয়া চলি আছে। ছিষ্টেমেটিক ইনভেষ্টিগেশ্যন টীমে যিখন চাৰ্জশ্বীট দাখিল কৰিছে সেইখন এখন অতি দীঘলীয়া চাৰ্জশ্বীট। বহুতো গুণী জ্ঞানী লোকে কৈছে যে এইখন চাৰ্জশ্বীট নহয়, ক্লিন শ্বীটহে। এইখন চাৰ্জশ্বীটে ন্যায় দিব নোৱাৰে, ইত্যাদি ইত্যাদি। চাৰ্জশ্বীটখন পঢ়িবলৈ হ'লে আপুনি মই কোনো অধিবক্তাৰ জৰিয়তে আদালতত আবেদন জনাব লাগিব। এতিয়া কথাটো হ'ল যে আজি কিছুদিন আগতে আমাৰ প্ৰাণৰো প্ৰাণ জুবিনদাৰ পত্নী গৰিমা বৌৱে অৰ্থাৎ গৰিমা শইকীয়া গাৰ্গে তেওঁ ফেচবুক একাউণ্টত এটা পোষ্ট দিছে। অৰ্থাৎ তেওঁ জুবিনদাৰ ন্যায়ৰ বাবে SITয়ে দিয়া চাৰ্জশ্বীটখনৰ কিছু অংশ পঢ়ি কিছু কথা লিখিছে। গৰিমা বৌয়ে যিখিনি লিখিছে যে জুবিনদাক কেনেকৈ হত্যা কৰা হৈছে, সেই কথাখিনি জানিলে আপোনাৰ মনতো এক বিদ্ৰোহে জন্ম ল'ব। আপোনাৰ মোৰ এনে লাগিব যেন এতিয়াই জেললৈ গৈ সেই নৰপিশাচকেইটাক শাস্তি দি আহিম। গৰিমা বৌয়ে লিখা এই কথাখিনি আপুনি মাত্ৰ এবাৰ মনোযোগেৰে শুনক, মাত্ৰ এবাৰ। আপোনাৰো বুকু কঁপি উঠিব। মই এই লেখাটো এইকাৰণে ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যাতে আমি প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে কথাখিনি জানিব পাৰোঁ আৰু জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো খৰতকীয়া কৰাত হেঁচা দিব পাৰোঁ। লগতে গৰিমা বৌক আৰু বেছি শক্তিশালী হ'বলৈ মানসিক সমৰ্থন আগবঢ়াব পাৰোঁ। তেখেতে লিখিছে যে জুবিন নাই বুলি আজিও মানি ল'ব পৰা নাই, কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থানবান হৈ দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই। গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গ'ল এটা প্ৰচণ্ড আঘাতত। তাতকৈও প্ৰচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ, হত্যা। সঁচাই গৰিমা বৌয়ে এই কথাখিনি লিখিবলৈ মানসিকভাৱে কিমান কষ্ট কৰিবলগীয়া হৈছে। নিজৰ মানুহজনৰ মৃত্যুটো যে এটা হত্যাকাণ্ডৰ লগত সাঙুৰ খাব সেয়া অকল্পনীয়, অসহিষ্ণু। এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়া চলিল আৰু অৱশেষত সকলোৰে প্ৰতীক্ষিত চাৰ্জশ্বীট দাখিল হ'ল যোৱা 12 ডিচেম্বৰত। বৃহৎ এক চাৰ্জশ্বীট ৰাজ্যত ৰেকৰ্ড হ'ল। এই চাৰ্জশ্বীট লৈ বহু আলোচনা চলি আছে, বহু মন্তব্য সপক্ষে বিপক্ষে। আমি পৰিয়ালৰ লোকেও আবেদন কৰি পঢ়িব বিচাৰিছিলোঁ আৰু কেইবাদিনৰ অপেক্ষাৰ অন্তত এটা কপি আমি পাইছিলোঁ। অসুস্থতাৰ মাজতে পঢ়িবলৈ চেষ্টা কৰিছোঁ। অসহনীয় কথাবোৰ বাৰে বাৰে সহ্য কৰি পঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ। আইনৰ বিষয়ত সপক্ষে বা বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত।
তথাপি এই মুহূৰ্তত মনলৈ অহা দুটামান কথা ক'ব বিচাৰিছোঁ। অনুগ্ৰহ কৰি কথাবোৰৰ নিগেটিভ সমালোচনা নকৰি পাৰিলে সঠিক দিশত আলোচনা হওক। নিজৰ মানসিক শাৰীৰিক অসুস্থতাকো আওকাণ কৰি অসহনীয় কথাবোৰ গৰিমাবুৱে আজি পঢ়িব লগা হৈছে। বাৰে বাৰে তেওঁ অসহিষ্ণু কথাবোৰ সহ্য কৰিবলৈ চেষ্টা কৰিব লগা হৈছে। তেখেতে জুবিনদাৰ হত্যাৰ চাৰ্জশ্বিটখন পঢ়ি পইণ্ট আকাৰে কেইটামান কথা ৰাইজৰ আগত অৱগত কৰিছে আৰু তাৰ সঠিক ন্যায়ো বিচাৰিছে। প্ৰথম পইণ্টটোত গৰিমাবুৱে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিনদাৰ থকা খোৱাৰ ব্যৱস্থাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কৈছে যে চাৰ্জশ্বিট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থাক লৈ কেইবাদিন আগৰে পৰা খেলি মেলি আৰু কিবা অভিসন্ধি চলি আছিল। শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSDত ৰুম বুকিঙৰ যি লিষ্ট পোৱা হৈছে তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত। পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে। উল্লেখ আছে প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পিছত আকৌ 3টা ৰুম বুক কৰি টীমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয়। আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টীমৰ বাবে ঠিক কৰা হৈছিল হোটেল দ্য ভিলেজত, কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনত থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতহে কৰা হৈছে বুলি জনায়। যিজন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে, শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল। কেইবাজনৰ সাক্ষ্য প্ৰমাণ অনুসৰি সেইজন ব্যক্তিৰ থকাৰ ব্যৱস্থালৈ সিদ্ধান্তৰ ইমান খেলি মেলি কিয়? আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে কিয়? এই ক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ মূল দায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ। এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত হ'ব লাগিছিল। দ্বিতীয়তে গৰিমাবুৱে এয়া বিচাৰিছে যে জুবিনদাৰ থকা মেলাৰ ব্যৱস্থাক লৈ যি খেলি মেলিৰ সৃষ্টি হৈছে সেয়া উপযুক্ত প্ৰমাণসহ আদালতত বিচাৰ হওক। জুবিন গাৰ্গে অসমতেই হওক দেশৰ আন কোনো ঠাইতে হওক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও চেক নকৰে। সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকেই চেক ইনৰ কামবোৰ কৰে। গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিঃসন্দেহে জুবিনে জনা নাছিল। এই কথাবোৰত নিশ্চয় অভিসন্ধিয়ে আছিল। হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘটনা, ইমানবোৰ খেলি মেলি, ইয়াৰ অন্তৰালত যে কিবা বেয়া মনোভাৱ আছিল, কিবা অভিসন্ধি আছিল, সেই কথাবোৰ স্পষ্ট হৈ আছে। সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিকপকপীয়াকৈ প্ৰমাণসহ প্ৰতিষ্ঠা হওক। তৃতীয়তে গৰিমাবুৱে বিচাৰিছে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তই জুবিন গাৰ্গৰ লগত কোনো এগ্ৰিমেণ্ট কৰিছিল নেকি? যদি কৰিছিল সেইখন ক'ত আছে? আৰু যদি নাই কৰা তেন্তে কিয় কৰা নাছিল? শ্যামকানু মহন্তৰ ভাষ্যমতে জুবিনক মতা নাছিল, জুবিন নিজেই গৈছিল। অথচ বহু আগৰে পৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল। আৰু সেই কথাই জুবিনক নেৰা নেপেৰাকৈ কৈছিল যে ইতিমধ্যে প্ৰচাৰ কৰা হ'লেই, এতিয়া নগ'লে বহুত ডাঙৰ কথা হ'ব। এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট হ'ব লাগে তেনে কোনো এগ্ৰিমেণ্ট আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল। মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দায়িত্ব আছিল জুবিনৰ সুৰক্ষা, আৰু সিদ্ধাৰ্থে বিশেষভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ। জুবিন গাৰ্গ যিকোনো এজন সাধাৰণ ব্যক্তি নহয়, তেওঁৰ বাবে যি ব্যৱস্থা হ'ব লাগিছিল একোৱেই কৰা নহ'ল আয়োজকৰ তৰফৰ পৰা। এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ একোৱেই মাত নাছিল কিয়? শ্যামকানু মহন্তৰ লগত এনেই কি বেলেগ বুজাবুজি আছে যে সামান্যতম ছেফটি আৰু ছিকিউৰিটিৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হ'ল? কিয়? মাননি কি নিৰ্ধাৰণ কৰা হৈছিল অথবা সা সুবিধাৰ কি কথা হৈছিল সেয়া কেৱল সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তইহে জানিছিল। চতুৰ্থতে সিদ্ধাৰ্থ শৰ্মাই শ্যামকানু মহন্তৰ লগত কিয় কোনো লিখিত এগ্ৰিমেণ্ট নকৰিলে? আৰু এটা কথা চাৰ্জশ্বিট পঢ়িহে আমি জানিবলৈ পালোঁ যে জুবিন গাৰ্গৰ ওৱান লাষ্ট ট'ৰ বুলি কিবা 10খন চিটিৰ ট'ৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল, য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা কৰা হ'ব। এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলোঁ, নাজানিছিলোঁ। আনকি তেওঁৰ বেণ্ড, পৰিয়ালৰ লোক বা বন্ধু কোনেও নাজানে। জুবিনে অৱসৰ এতিয়াই ল'ব কিয়? আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল।
মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছোঁ। চাৰ্জশ্বীট পঢ়ি জানিব পাৰিছোঁ সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননীও বঢ়াই লৈছিল, যি মাননীৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল। এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সৈতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি? পঞ্চমতে গৰিমা বৈয়ে ইয়াতখনত থকা প্ৰতিগৰাকী ব্যক্তিয়ে শাস্তি পোৱাৰ কথা উল্লেখ কৰিছে, কাৰণ জুবিন দা পানীত ডুবি ককবকাই থকা সময়ত সকলো ইয়াতখনৰ পৰা চাইহে আছিল। জুবিন দাক বচাবলৈ কাৰো লৰালৰি নাছিল। প্ৰায় 1.5 ঘণ্টা ধৰি তেওঁক পেলাই থোৱা হৈছিল কিয়? ৭৫ মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল। আৰু চাৰ্জশ্বীটত উল্লেখ আছে যে ওচৰতে ছেণ্ট জ'নছ আৰু লেজাৰাছ আইলেণ্ডৰ বাবে AED আৰু মেডিকেল এছিষ্টেঞ্চ আছিল। এটা সংযোগী বাটো আছিল, অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হ'ল? ছিংগাপুৰৰ আৱাসীকেইজনে সেই কথা নাজানিছিল নেকি? ইয়াতখনত থকা কোনোৱেই কিয় নাভাবিলে য'ত ছেফটি বৰ্ড এখন আঁৰি লিখি থোৱা আছিল যে ছুইমিং এট ইয়'ৰ অ'ন ৰিস্ক, ন' ডাইভাৰ্ছ এভেইলেবল বুলি? যিকোনো আয়োজনৰ বাবে ছেফটি মেজাৰ্ছৰ কথা চিন্তা কৰাটো মুখ্য। আমি হেৰুৱাইছোঁ, গোটেই অসমে হেৰুৱাইছে এক সত্তা, আৰু তেওঁলোক এতিয়াও ইমান নীৰৱ। ইয়াতখনতো ছেফটি বা মেডিকেল এছিষ্টেঞ্চৰ বাবে একোৱেই নাছিল। এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হ'ল। যিজন মানুহে বাটে ঘাটে আঘাত পাই পৰি থকা মানুহেই নহয়, জীৱ জন্তু চৰাই চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে, লাগিলে নিজৰ প্ৰফেচনেল লছ অথবা পলম হোৱা বুলি বিতৰ্কই নহওক কিয়, তেনে এজন ব্যক্তিক কিয় ইমান অনাদৰ কৰা হ'ল? আমাৰ দৃষ্টিত এই ইয়াতখনত থকা প্ৰতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী, আৰু সকলো বিচাৰৰ আওতালৈ আহক, কথা সিমানেই। আমি ভিডিঅ'বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান নেগলেক্ট কৰা হৈছিল। চিজাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচতনি দিলে, তাকো আনএটেণ্ডেড। সেইটো সম্পূৰ্ণ ক্ৰাইম। পানীত তেওঁৰ ভমিটিং হৈছে, নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে। এই সকলোবোৰ গেষ্ট্ৰিকৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে? ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি যাব দে ইংগিত কোনো এজনে অৱশ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মচগুল হৈ থকা কিমান অসহনীয় এইবোৰ। পানীত ডুবি যোৱাৰ পিছত ইয়াতলৈ উঠাই আনোতে তেওঁৰ দাঁতে দাঁতে লাগিছে আৰু টং এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰবাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত কৈছে। তাৰ পিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থলে। আনট্ৰেইন মানুহে CPR দিছে, তেওঁৰ ৰিবছ ভাঙিছে, মূৰতো আঘাত আছিল তেওঁৰ। কেনেকৈ ক'ত সেই আঘাত পাইছিল? হাঁফত পানী জমা হৈ আছিল। ছিংগাপুৰৰ এজনে কৈছে ইয়াতত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল। বহুত বহুত কষ্ট পালে তেওঁ। এই কথাবোৰ ভাবিবলৈও ভয় লাগে, বুকু কঁপি যায়। এই কষ্টবোৰ আমি জীয়াই থকা প্ৰতি মুহূৰ্তত অসহায় হৈ কঢ়িয়াই ফুৰিব লাগিব। আমাক এই সকলোবিলাক কথাৰ উত্তৰ লাগে। শেষত গৰিমা বৈয়ে জুবিনদাৰ লগত ঘটা সেই অভাৱনীয় ঘটনাটোৰ বাবে সকলোকে মানৱ নহয় দানৱ বুলিহে আখ্যা দিছে। সঁচাই এয়া অতি দুৰ্ভাগ্যজনক যে অসমৰ সম্পদ হিয়াৰ আমঠু, যিয়ে অসমীয়া সংগীতৰ মৰুভূমিক জীপাল কৰি তুলিছিল, যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এখন বৰ অসমৰ সপোন দেখিছিল, যিয়ে ৰাইজৰ লগত থাকি ৰাইজৰ বাবে কাম কৰিছিল, সেইগৰাকী ব্যক্তিক কেইজনমান নৰপিশাচে বিচাৰ দৰে খুলি খুলি খালে আৰু শেষ কৰি পেলালে। এই গোটেইবোৰ মানুহ নহয়, একোটা দানৱ, যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ। আমাৰ ঘৰখন অসমখন থান বান হৈ গ'ল। ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছোঁ এই অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক। 2000 চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখন সময়ৰ সোঁতত মাথো অলপ থান থিত লাগিছিলহে, তাকো এই অসুৰবিলাকৰ সহ্য নহ'ল। মৃত্যুৰ ধুমুহাত বিধ্বস্ত আমাৰ ঘৰখন। ডেকা পুত্ৰক হেৰুৱাই এজন অসহায় পিতৃ, নিজৰ সাহস আৰু শক্তি হৈ থকা ককায়েকক হেৰুৱাই এজন ভগ্নী, আৰু মই, যাৰ বাবে জুবিনেই সকলো আছিল। গৰিমা বৈয়ে আইনজ্ঞ, SIT, চৰকাৰ সকলোকে এই বিষয়টো অতি গুৰুত্ব সহকাৰে ল'বলৈ অনুৰোধ জনাইছে। এতিয়া যিহেতু সকলো ন্যায় ব্যৱস্থাৰ অধীনত, এই সময়ত আমি আশা কৰিছোঁ SITয়ে দাখিল কৰা চাৰ্জশ্বীটখন উপযুক্ত সাক্ষ্য প্ৰমাণ আৰু তথ্যৰে যথেষ্ট সবল আৰু পানী নসৰাকৈ ইতিমধ্যে দাখিল কৰিছে। চৰকাৰী আইনজ্ঞসকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালি জাৰি চাইছে।
গতিকে এই মুহূৰ্ততো যদি তেওঁলোকে ভাবে এই সমস্ত মাৰাত্মক অপৰাধ কাণ্ডটোত অভিযুক্ত কেইজনক আদালতত দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আৱশ্যক আছে, তেন্তে আমাৰ একান্ত অনুৰোধ SIT আৰু চৰকাৰী আইনজ্ঞসকলে আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি লয়। এতিয়া আমি একান্তভাৱে বিচাৰিছোঁ ফাষ্ট ট্ৰেক স্পেচিয়েল বেঞ্চ আদালত, য'ত ডেইলি বেচিছত কেৱল জুবিন গাৰ্গৰ কেছৰ শুনানি হওক, যাতে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পায়। নহ'লে 300তকৈ অধিক উইটনেছৰ শুনানিত বহু বছৰ লাগিব। জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড। চৰকাৰলৈ আৰু এটা বিশেষ অনুৰোধ, যাতে এটা ষ্ট্ৰং পাব্লিক প্ৰচিকিউটৰৰ টীম গঠন কৰি দিয়ে, য'ত জ্যেষ্ঠ অধিবক্তাও দুজনমান থাকে এজ লিগেল এডভাইজাৰ্ছ, আৰু টীমটো প্ৰয়োজনীয় মেন পাৱাৰ তথা লজিষ্টিক্স সা সুবিধাৰে সবল কৰি দিয়ে। তেতিয়াহে ন্যায় প্ৰতিষ্ঠা জোৰদাৰ হ'ব। অভিজ্ঞ SIT টীম আৰু পাব্লিক প্ৰচিকিউটৰৰ টীম লগ লাগি চাৰ্জশ্বিটখন যাতে সবলভাৱে কোনো এজনো অভিযুক্ত সাৰি যোৱাৰ সুৰুঙা নথকাকৈ ন্যায়ালয়ত উপস্থাপন কৰি সঠিক আৰু শুদ্ধ ন্যায় প্ৰতিষ্ঠা কৰে। এতিয়া সমগ্ৰৰ সেয়াই অপেক্ষা। জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ'ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হ'ব? ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু বাৰ কাউন্সিল আৰু সমূহ ৰাইজৰ সহযোগ বিচাৰিছোঁ আমাৰ এই ন্যায় যাত্ৰাত। দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক। এতিয়া তাৰ বাহিৰে আন কথা ভাবিব পৰাকৈ একো নাই আমাৰ।